হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, এয়া চাওকচোন, এখন সাফৰৰ সহায়ত এনেকৈ ৰিবনৰ ডিজাইন কৰিবৰ কাৰণে মই গোল গোলকৈ আঁকি ল'লোঁ। আপোনালোকে মাৰ্কাৰ ইউজ কৰিব পাৰে। মোৰ হাতত চক অকণমান আছিল, তাৰে সৈতে অকণমানকৈ মই খালি চিন বহাই লৈছোঁ আৰু এনেকৈ গোল গোলকৈ আঁকি লোৱাৰ পিছত একেবাৰে সহজ পদ্ধতিৰে এই মেখেলাখন কৰিম। এখন মেখেলালৈ আহিছোঁ হেণ্ডমেড মিক্স পাটৰ আৰু এয়া চাওকচোন ৰিবন। ইয়াতে অৰেঞ্জ কালাৰ ৰিবন আছে, হোৱাইট কালাৰ আছে, য়েল্লো কালাৰ আছে, পিংক কালাৰ আছে। এইটো হাফ ইঞ্চি ৰিবন হয় আৰু মই হাফ ইঞ্চিতকৈ যিটো সৰু সেইটো দিও কৰি দেখুৱাম। আৰু এই ৰিবনখিনি লোৱাৰ পিছত এডাল ফ্ৰেম লৈছোঁ আৰু এটা লৈছোঁ বেজি। আৰু এয়া ইমান ধুনীয়া লাগিছে চাওকচোন। আগতে কেইবাযোৰো কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ৰাখিছোঁ। ফ্ৰেণ্ডছ, যিসকলে নাজানে তেওঁলোকৰ বাবে সেই ভিডিঅ'টো, যিসকলে জানে তেওঁলোকে স্ক্ৰিপ্ট কৰিব পাৰে। আৰু একেবাৰে সহজ পদ্ধতিৰে কৰা এটা ডিজাইন। এই ডিজাইনত কেইবাযোৰো কাপোৰ কৰি মই আগতে অৱশ্যে অৰ্ডাৰো লৈছোঁ আনৰ আৰু দিছোঁ আৰু কেইবাযোৰো কাপোৰ কৰিছোঁ। ভাবিলোঁ এইবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অকণমান ক্লাছৰ নিচিনাকৈ। প্ৰথমতে এয়া গোলকৈ আঁকি ল'লোঁ, তাৰপিছত এয়া ডাঙৰ বেজিটোত ধুনীয়াকৈ হাফ ইঞ্চিৰ ৰিবনডাল ভৰাই ল'লোঁ ফুটাটোত আৰু ইফালৰ পৰা সিফালে কৰি এনেকৈ চিলাই দিছোঁ। আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওক। আকৌ এবাৰ ইফালৰ পৰা ইটো মাজৰ পৰা এয়া ছাইডলৈ আনিছোঁ গোলটো। আকৌ এতিয়া ছাইডৰ পৰা মাজলৈ লৈ যাম বা মাজৰ পৰাও আপোনালোকে ছাইডলৈ আনিব পাৰে। এনেকৈ কৰি ধুনীয়াকৈ ডিজাইনটো কৰিব পাৰি। ৰিবনৰ বহুতো ডিজাইন আছে, এইটোৱে আটাইতকৈ সহজ ডিজাইন। ইফালৰ পৰা সিফালে কৰিছোঁ আৰু চাওকচোন মাজৰ অংশটোৰ পৰা এবাৰ ইফালে দিছোঁ, এবাৰ মানে ভিতৰলৈ দিছোঁ। এনেকৈ তল ওপৰ কৰি কৰি আমাৰ ডিজাইনটো হৈ গৈছে। আৰু সহজ পদ্ধতিৰে কৰা এটা ডিজাইন বটল গ্ৰীণ মেখেলাখনত মই কৰিছোঁ। অৱশ্যে গোটেই কাপোৰযোৰ কৰিছোঁ, আপোনালোকক নিশ্চয় দেখুৱাম। এইযোৰ কাপোৰ মানে বৰদিনৰ কাৰণে স্পেচিয়েল কাপোৰ হয় আৰু কাৰ কাৰণে কৰিছোঁ, কিয় কৰিছোঁ, সকলোবোৰ আপোনালোকক দেখুৱাম। ফ্ৰেণ্ডছ চাওক, এয়া ডাঙৰ বেজিটোত এইডাল সূতাডাল সোমোৱাই পেলাই মই এনেকৈ ফচাই ল'লোঁ আৰু যেতিয়া ওলাই নাযায় আৰু এয়া ডাঙৰ বেজিটোৰ তলত আকৌ এয়া কাট কৰি পেলাই এটা গাঁঠি দি ল'লোঁ। আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ কেনেকৈ বেজিটোত মানে চাওকচোন, বেজিটো আন বেজিতকৈ অকণমান ডাঙৰ হয় আৰু এই বেজিটোৱে কাম কৰিবলৈ ভাল হয়। আৰু এয়া গাঁঠি এটা তলত দি ল'লোঁ আৰু এনেকৈ গোটেই মানে ফুলৰ ডিজাইনটো কৰিম। গোলাপ ফুলৰ ডিজাইন আপোনালোকক কৰি দেখুৱাইছোঁ আগৰ ভিডিঅ'ত আৰু এইটো হৈছে আটাইতকৈ সহজ ডিজাইন। মানে ইফালৰ পৰা সিফালে কৰি আমি খালি ভৰ্তি কৰি গৈছোঁ এই গোল ফুলটো। আৰু গোলসমূহ আপোনালোকে ডাঙৰকৈও দিব পাৰে, সৰুকৈ দিব পাৰে, সেইটো আপোনালোকৰ লগত কথা। এয়া মই ইয়াতে অকণমান মিডিয়াম চাইজত মানে দিছোঁ, একেবাৰে সৰুও হোৱা নাই, ডাঙৰো হোৱা নাই। আৰু মই যিখিনি মাজৰ অংশ তাত ৰিবন নকৰোঁ, আকৌ মাইকা বা কিবা পাথৰ কিবা এটা লগাই দিম বেলেগ ভাবি আছোঁ। আপোনালোকে নিশ্চয় দেখা পাব পিছৰ গোটেই কাপোৰযোৰ। আজি আপোনালোকৰ লগত মাত্ৰ মেখেলাখন শ্বেয়াৰ কৰিম। আৰু এনেকৈ চাওকচোন ভৰ্তি কৰি দিলোঁ ফুল মানে মাজৰ গোল অংশটো, একেবাৰে সহজতে কৰি উলিয়ালোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে এনেকৈ কৰিব পাৰে। বহুতে জানে ৰিবন চিলাই কৰি আছে আৰু ধুনীয়া ধুনীয়া ৰিবনৰ কামসমূহ হৈ আছে, সকলোৱে দেখি আছে। মই কৰিছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিসকলে কৰিম বুলি ভাবি আছে, কৰিব পৰা নাই, তেওঁলোকে ভিডিঅ'টো চাই নিশ্চয় কৰিব পাৰিব। এনেকৈ এয়া য়েল্লো কালাৰটো এয়া চাওকচোন, হাফ ইঞ্চিতকৈ মিহি। আকৌ এদিন মই বহুতে এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ। যিহেতু একেবাৰতে এই কাপোৰবিলাক হৈ নুঠে, বহুদিন সময় লাগে, একেবাৰে কৰিবলৈ সময়ো নাথাকে। 2-3 দিন কাম কৰাৰ পিছতহে আমাৰ কামসমূহ সম্পূৰ্ণ হয়। যেতিয়াই অকণমান সুবিধা পাওঁ তেতিয়াই এনেকৈ কামবোৰ কৰোঁ। আৰু ইয়াতে আচলত মানে মেখেলাখনৰ তলৰ অংশত ইয়াতে য়েল্লো, হোৱাইট আৰু এইটো অৰেঞ্জ কালাৰ এইকেইটা দিছোঁ। আৰু একেটা পদ্ধতিৰে কৰিছোঁ ফুলকিপা কৰাৰ পিছত পাটৰ ডিজাইনসমূহ আগৰ ভিডিঅ'ত দি ৰাখিছোঁ। আজি পাটৰ ডিজাইনসমূহ নেদেখুৱাওঁ, এনেকৈ খালি মাত্ৰ ফুলৰ ডিজাইনটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাওকচোন একেবাৰে সহজ হয়নে বাৰু। তাৰপিছত মেখেলাখনৰ ফাইনেল লুকটো আপোনালোকে দেখিছে, মই আপোনালোকক দেখুৱাম। কাপোৰযোৰৰ ফাইনেল লুকটো নিশ্চয় পিছৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব। আৰু একেবাৰে সহজতে কৰা ফুলটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মেইন কথা হৈছে কালাৰ কম্বিনেশ্যন। এই বটল গ্ৰীণ কালাৰৰ লগত কি মিলাম চিন্তা কৰি এইকেইটাকে ৰঙকে মিলালোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰে। এইদৰে ফ্ৰেণ্ডছ 3টা কালাৰেৰে মই ডিজাইনটো কৰিলোঁ
আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ একেবাৰে সহজ পদ্ধতিৰে কৰা এটা ফুল। যিহেতু আগতে কেইবাযোৰ কাপোৰ আপোনালোকৰ লগত দি ৰাখিছোঁ, আপোনালোকক দেখুৱাই ৰাখিছোঁ। এবাৰ স্কাই ব্লুত কৰিছিলোঁ, ৰেডত কৰিছিলোঁ, ব্লেকত কৰিছিলোঁ, নেভি ব্লুত কৰিছোঁ, হোৱাইটত কৰিছোঁ। এইবাৰ বটল গ্ৰীণত কৰি আপোনালোকক দেখুৱালোঁ। সম্পূৰ্ণ কাপোৰযোৰ নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে ডিজাইনটো চাওক। মই ইয়াৰ পিছত ফেব্ৰিক আৰু লেচ ৱৰ্ক কৰি দেখুৱাইছোঁ। পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ কৰিলোঁ। আজি আপোনালোকক মাত্ৰ মেখেলাখনৰ ফাইনেল লুকটো দেখুৱাম। আৰু এনেকৈ গোটেই চাদৰখনৰ কথা পাতি এয়া চাওকচোন, ধুনীয়াকৈ ফুলপাহ হৈ গ'ল আৰু মৰম লাগিছে। হাফ ইঞ্চি দিওঁতেও ধুনীয়া লাগিছে আৰু হাফ ইঞ্চিতকৈ মিহি দি কৰিবলৈ বেছি সহজ হয়। তথাপি এনেকৈ কৰিলেও ভাল লাগে। দুই ধৰণে কৰি আপোনালোকক দেখুৱালোঁ। দুটাৰ সূতাৰে কৰি দেখুৱাইছোঁ, সূতা নহয় এইবোৰ ৰিবন। আৰু এনেকৈ মোৰ কাপোৰযোৰ সম্পূৰ্ণ হৈছিল, মেখেলাখন সম্পূৰ্ণ হৈছিল। কাপোৰযোৰ নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত দেখা পাব কৈছোঁৱে। আৰু এয়া চাওক ফ্ৰেণ্ডছ, এয়া সম্পূৰ্ণ হৈ গ'ল গোলটো। গোলকৈ ধুনীয়াকৈ আঁকি লোৱাৰ পিছত কৰি গ'লেই হৈ গ'ল আৰু সহজ হয়, মাত্ৰ অকণমান সময় লাগে, সেইটোৱে কথা। ফ্ৰেণ্ডছ এয়া চাওকচোন, তিনিপাহ এনেকৈ তলত দি দিলোঁ আৰু সিফালেও দিছোঁ আৰু চাদৰখনৰ এয়া মাজতো দিম তেনেকুৱা ডিজাইন। আৰু এয়া চাওকচোন, মেখেলাখনৰ তিনিটা দি মাজত ছাইডত ধুনীয়াকৈ ফেব্ৰিক ৱৰ্ক কৰি দিছোঁ আৰু লেচ লগাই দিছোঁ। কেনে লাগিছে ক'বলৈ নাপাহৰিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।